কামৰূপৰ আজ্ঞাথুৰিস্থিত ঐতিহাসিক গণেশ মন্দিৰত ৬৪তম শ্ৰী শ্ৰী গণেশ পূজা উদযাপন। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত আজ্ঞাথুৰিস্থিত ঐতিহাসিক গণেশ মন্দিৰত গণেশ পূজা উদযাপন সমিতিৰ সৌজন্যত ৬৪তম শ্ৰী শ্ৰী গণেশ পূজা ভাগি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। সেই অনুসৰি ধূপ দীপ নৈবেদ্যৰে সিদ্ধি দেৱতা গণেশ বাবাক পূজা অৰ্চনা কৰিছে সমূহ ভক্তপ্ৰাণ ৰাইজে আৰু এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। হাজো শুৱালকুছি সমষ্টিত আমাৰ আজ্ঞাথুৰি গণেশ মন্দিৰত আজি আমাৰ গণেশ পূজা উদযাপন চলি আছে আৰু গণেশ পূজা 64তম পূজা চলি আছে আৰু আমাৰ ইয়াতে বহুত ভক্ত অগণন ভক্ত ইয়াতে আমাক বহুত সহায় কৰে উপস্থিত আছে। লগতে আমাক পুলিচ প্ৰশাসনেও বহুত সহায় কৰি আছে আৰু আমাৰ এই পূজাখন যাতে আমাৰ বহুত সুকলমে চলি যায় আৰু আমাৰ ইয়াতে ভক্তবিলাকৰ কাৰণে ভোগ প্ৰসাদ সকলোবিলাক আমি ইয়াতে যোগান ধৰিছোঁ। আৰু আমাৰ আজি ঠিক সন্ধিয়া 5 বজাত আমাৰ ইয়াতে নাগাৰা নাম পৰিৱেশনো আছে। সমূহ ৰাইজক উপস্থিত থাকি আমাৰ নাগাৰা নামখন ভালদৰে চলাই নিয়াত আমাক যাতে সহায় কৰে, এইখিনিয়ে মোৰ গণেশ মন্দিৰ পৰিচালনা কমিটিৰ ফালৰ পৰা মোৰ ভক্তমান ৰাইজৰ ওপৰত বিনম্ৰ অনুৰোধ। আমাৰ গণেশ পূজা প্ৰত্যেক বছৰে আমি এনেকুৱা আয়োজন কৰোঁ। সেইকাৰণে আমাৰ এনেকুৱা আয়োজন কৰাত আমাৰ ভক্তপ্ৰাণ যিমানবিলাক আহিছে এইবিলাকত আমাৰ জাগাও ঠেক, আমাৰ অকণমান অসুবিধা হৈছে। তাতে আমাৰ পুলিচ প্ৰশাসনৰ মানুহ আহি আমাক বহুতখিনি সহায় কৰিছে, সেইটো কাৰণে তেখেতলোকক ধন্যবাদ দিছোঁ। জাগা ঠেক আমাৰ ভাবি আছোঁ কেতিয়াবালৈকে এনেকুৱা আমাৰ অলপ কাটা কুটা কৰি অলপ বহল কৰিব পাৰিলে চবখিনি মানুহৰ সুবিধা হ'ল হয়। তেনেকৈ ভাবি অকণমান হয় ভক্তৰ বহুত সমাগম হৈছে। এইটো আমাৰ আজ্ঞাথুৰি কয়, আজ্ঞাথুৰি গণেশ মন্দিৰ। সেয়েহে আমি সকলোখিনি মানুহক এটা সান্তনা দিয়াৰ কাৰণে আমাৰ ইয়াতে ধৰক খিচাৰি ভোগ চোগো বনাইছোঁ। তেনেকুৱা আয়োজন চলি আছে আৰু বৰ্তমান ভালে ভালে চলি আছে, কোনো বিপদ হোৱা নাই। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আমি